বিশেষভাৱে সহায় কৰি এক বাণিজ্যিক মাত্ৰা প্ৰদান কৰিব আৰু তেখেতসকলে এই ষ্টাৰ উপবন প্ৰজেক্টক এক বাণিজ্যিক মাত্ৰালৈ লৈ যাব আৰু তেওঁলোকক জীৱিকাৰ এক প্ৰধান উৎস হিচাপে তেখেতসকলে এই কাৰ্যক আগবঢ়াই লৈ যাবলৈ তেওঁলোক বদ্ধপৰিকৰ হ'ব। ধন্যবাদ। আমি এই প্ৰজেক্টৰ লগত জড়িত হ'বলগীয়া সকলোখিনি আৰু এই পলিটো ডেফোডিল নাৰ্চাৰীয়ে আচলতে আমাক যোৱাকালি এৰেঞ্জ কৰি দিছে আৰু এইটো এটা চিম্বলিক। তেখেতে বিশ্বাস কৰিছিলে যে অসমৰ জলবায়ু ফলপ্ৰসূমূলকভাৱে প্ৰচুৰ সম্ভাৱনা থকা এখন ক্ষেত্ৰ। অসমৰ জলবায়ুৰ লগতে উপযোগী ফলমূলৰ বাগিচা সংস্থাপনৰ ওপৰত মহামহিম ৰাজ্যপাল মহোদয়ে বিশেষ অনুগ্ৰহ দিয়ে। লগতে ষ্টাৰ চিমেণ্টে এই ক্ষেত্ৰত প্ৰ'এক্টিভ ৰোল প্লে কৰিবলৈ আহ্বান জনায়। তেখেতৰ উপদেশৰ লগতে সংগতি ৰাখি শ্ৰীযুত সজ্জন ভজনকা ছাৰ, চেয়াৰমেন ষ্টাৰ চিমেণ্ট, সেইদিনতে নাৰ্চাৰী প্ৰজেক্টৰ বাবে যাৱতীয় ব্যৱস্থা কৰিবলৈ CCSR ডিপাৰ্টমেণ্টক আহ্বান জনায়, ইনষ্ট্ৰাকশ্যনছ দিয়ে আৰু তাৰ ফলশ্ৰুতিত আজি ষ্টাৰ উপবন প্ৰজেক্ট উন্মোচন কৰিবলৈ মাননীয় মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱ আমাৰ মাজত পাই মই বহুত উৎসাহ সোণাপুৰবাসী ৰাইজ অনাগত দিনত ষ্টাৰ উপবন প্ৰজেক্টৰ জড়িত যুৱ যুৱতীসকল আৰু বেলফেয়াৰ সাহিত্য সভাৰ সদস্যবৃন্দ, তেজস্বিনী প্ৰজেক্টৰ সৈতে জড়িত যুৱতীসকল, চেংক ৱেলফেয়াৰ ছ'চাইটিৰ সদস্যসকল আৰু মোৰ মৰমৰ ষ্টাৰ চিমেণ্টৰ সহকৰ্মীসকল, ষ্টাৰ পৰিয়ালৰ ফালৰ পৰা 2024 ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। প্ৰতিটো প্ৰচেষ্টাৰ অন্তৰালত এটা সংযোগ থাকে। ষ্টাৰ উপবনৰ অন্তৰালত থকা সংযোগটা হ'ল যোৱা 18 ছেপ্টেম্বৰ য'ত মই ৰাজ্যপাল মহোদয়, মহামহিম ৰাজ্যপাল মহোদয় ষ্টাৰ চিমেণ্টৰ এখন বিশেষ মঞ্চত ইয়াত চেম অডিটৰিয়াম ভিতৰত এটা ইচ্ছা প্ৰকাশ কৰিছিলে যে ষ্টাৰ চিমেণ্ট এটা নাৰ্চাৰী প্ৰজেক্টৰ ইনিচিয়েটিভ ল'ব লাগে, যাতে উদীয়মান যুৱক যুৱতীসকলে নাৰ্চাৰী ডেভেলপমেণ্টৰ মাজেৰে প্ৰচুৰ পৰিমাণে জলবায়ু উপযোগী ফলমূলক বাগিচা তৈয়াৰ কৰিব পাৰে আৰু এই বিষয়টাকে জীৱিকাৰ এটা